Hello everyone, welcome to my channel. আৰু এতিয়া মই কাটি আছো পাচলি কাটি আছে। মই এনেই অলপ কাটি দিছো আৰু মই ইমানটো নাকাটো তেনেকে কাটিব নাজানো মই ইমান। অলপ চলপ কিবা কিবি কাটি থৈছে আইতা কিবা খাব গৈছে ভিতৰত মই এনেই অলপ বহিছো আহি পেলাই বাহিৰত। তাৰ পিছত আজি হৈছে ফেব্ৰুৱাৰী 12 তাৰিখ। কাৰ বাৰ্থডে মই কোৱাই নাই। আজি ভণ্টিৰ বাৰ্থডে হয়। মই ভাবিছিলো ভিডিঅ'টো কালি ৰাতিয়ে বনাম কিন্তু মই বনাবলৈ নহল মানে এইবিলাক কথা চথা পাতি আছিলে আকৌ ভণ্টিও এনেকৈ মোবাইল মানে এইবিলাক কিবা কিবি হেৰি হৈ থাকে ন বেকগ্ৰাউণ্ডত চাউণ্ড হ'লে বনাব বহুত বেয়া হয় আৰু মানে ডিষ্টাৰ্ব হয় ন বনাব। তাৰপিছত এইবিলাক কাৰণে ৰাতি মই নবনালোঁ। ভাবিলোঁ যে ৰাতিপুৱা বনাওঁ আৰু মই বনাব পাহৰি গৈছিলোঁ যিহেতু মই স্কুল যোৱাৰ কথা আছিলে মানে স্কুল নগ'লোঁ মই সেইকাৰণে বনাইছোঁ নহ'লেতো মোৰ স্কুলৰ পৰা আহি বনাব লাগিলে হয় আৰু তেতিয়া মোৰ ভিডিঅ'টো ছুটি হ'ল হয়। নাজানো এতিয়া কিমান দীঘল হ'ব ভিডিঅ' গম নাপাওঁ আৰু এনেও ইমান দীঘল নহ'ব চাগে। তাৰপিছত চব্জি কাটা আছে মই দেখাইছোঁ আপোনালোকক চাই থাকক। এতিয়া মই বেক কেমেৰা কৰি দেখাইছোঁ এয়া কিবা এয়া কাটা হৈ গ'ল বিট আলু এয়া গাজৰ আৰু এয়া বডি তাৰপিছত সেয়া পিঁয়াজ সেয়া তেতিয়াহ'লে এইখিনি কাটিব লাগিব এতিয়া তাৰপিছত কাটিব আৰু আকৌ আপোনালোকক দেৰিকৈ মই লগ পাই আছোঁ। এইবোৰ কিবা কিবি এয়া বেলুন ফুলোৱাই নাই এতিয়া হেপী বাৰ্থডে এয়া জিলিক জালাকটো এয়া 2টা পেকেট দিছে আৰু এইটো বেটছটো বাৰ্থডে গাৰ্লৰ মানে হেৰিটো আৰু এনেকৈ এইটো টেপ আৰু এটা পাম্প এটাও দিছে আৰু এয়া বেলুন এয়া 2টামান তাই নষ্টও কৰিলে হ'বলা। তাৰপিছত সেয়াই আৰু কেকটো আনিলে মই দেখাম আপোনালোকক দেৰিকৈ। ডিছ কালিয়ে আনিলে এয়া গিলাচ আৰু এইডাল মম মাহীহঁতলৈ আনিছে এইডাল আৰু এইখন চাকুখন এইটো কেকটো যেনে তেনে দেখাইছোঁ ফাঁক কৰি দিয়ক অকণমান পিছত ফটো আছে দেখাম বাৰু মই। এইটো বাকী ডিজাইনটো হেপী বাৰ্থডে লিখা আছে আৰু কাপ কেক 3টামান আছে সেইকেইটা দেখাই আছোঁ মই আৰু এই 3টা কাপ কেক হয় সজাবলৈ যেনে তেনে দেখাইছোঁ মই। বনাই আছে এয়া বৰমাহঁতে এনেকৈ বনাই আছে সেয়া তাতে মাংস বনাই আছে এয়া মই অলপ জুম কৰি দিছোঁ ভিতৰৰ পৰাই দেখাই দিছোঁ। তাৰপিছত এইটো আমাৰ ৰুমৰ পৰাই এয়া এইটো চিষ্টেম ৰুমৰ পৰা এনেকৈ কৰি পেলাই ফালদি এনেকৈ উলিয়াই দিছে হেৰিডাল। তাৰপিছত বাহিৰতে খোৱাটো হ'ব এখন হেৰি ডাইনিং আৰু এখন আনিব আছে। এইটো হৈছে গুণৰ ফ্ৰকটো লং ফ্ৰকটো এইটো লং ফ্ৰকটো এইটো বাৰ্থডে গাৰ্ল বুলি এনেকৈ লিখা আছে এয়া দীঘলকৈ এইডাল ভণ্টিয়ে পাৰিব মোলৈ জোখত নহয় এইডাল। এয়া মই বাহিৰত ডাইনিং ঠিক কৰি আছোঁ আৰু কেকটো এইটো হ'ল মাংস উলিয়ালে এয়া তাৰপিছত মাংস আৰু পোলাও এনেকৈ এয়া আলু ভাজি তাৰপিছত এয়া পোলাও এয়া দালি আৰু এইফালে বাকী ডিছ গ্লাছ এইখিনি আছে